নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম। আপোনালোকে বহুতে অপেক্ষা কৰি আছে যে কটন ইউনিভাৰ্চিটি ইউজি আৰু পিজি ফাইনেল মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব, কেতিয়া আমি ফাইনেল মেৰিট লিষ্ট পাম আৰু আপোনালোকে কেনেকৈ গম পাব যে কোনবিলাক ক্যান্ডিডেট এডমিশন পাব ইন কটন ইউনিভাৰ্চিটি ফৰ ইউজি এণ্ড পিজি। আপোনালোকে বহুতে অপেক্ষা কৰি আছে। এজ ৱেল এজ ইভেন আমি আগৰ ভিডিঅ'টো ডিছকাশ্যন কৰিছিলোঁ যে ফ্ৰম 19 অক্টোবৰ 2021 ইউজি পিজি এডমিশ্যনছ ষ্টাৰ্ট হৈ যাব, কিন্তু এতিয়ালৈকে আপোনালোকে ফাইনেল মেৰিট লিষ্টটো পোৱা নাই আৰু আপোনালোকে বহুত চিন্তিত হৈ আছে যে কটন ইউনিভাৰ্চিটি কেতিয়া ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰিব, আমি কেনেকৈ গম পাম যে আমি কালি এডমিশ্যন পাম নে নাপাম, আপোনালোকৰ এডমিশ্যন টাইমটো কি হ'ব। চ' ফ্ৰেণ্ডছ, আজি এই গোটেইখিনি ডিটেইলছ আমি ইয়াতে ডিছকাশ্যন কৰিম যে অহাকালিৰ পৰা আপোনালোকৰ এডমিশ্যন হ'ব, আৰম্ভ হ'ব ডে 1, ডে 2, ডে 3 আৰু আপোনালোকৰ টাইমটো কি হ'ব আৰু কোনবিলাক ক্যান্ডিডেটছে এডমিশ্যন পাব ইন কটন ইউনিভাৰ্চিটি ইন ইউজি এণ্ড পিজি কোৰ্চেছ। এই গোটেইখিনি ডিটেইলছ আমি ডিছকাশ্যন কৰিম, কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো যদি আপুনি মিছ কৰে আপোনাৰ এডমিশ্যনো মিছ হৈ যাব পাৰে আণ্ডাৰ কটন ইউনিভাৰ্চিটি। চ' প্লিজ go through this video till the end. So প্ৰথমে চাওক, আপোনালোকৰ কাৰণে এডমিশ্যন টোটাল প্ৰচিডিউৰটো পাব্লিছ কৰিছে বাই কটন ইউনিভাৰ্চিটি। আপোনালোকে cottonuniversity.ac.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে লগ ইন কৰিব পাৰে আৰু নটিচটো নিজেও চাব পাৰে। যিয়নক মই ইয়াতে আপোনালোকক এডমিশ্যন প্ৰচিডিউৰটো বুজাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে নিশ্চয় বুজি পাব। গতিকে আহক প্ৰথমে আমি কটন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত যাওঁ। সো অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত নিশ্চয় আপোনালোকে ইয়াতে চাব পাৰিছে এডমিশ্যনছ 2021। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে নিশ্চয় চাব পাৰিছে কটন ইউনিভাৰ্চিটিৰ ৱেবছাইট আমাৰ অপেন হৈ গৈছে। দেন ইয়াতে চাব আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াতে এইচএছ এডমিশ্যনছ, আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যনছ, পোষ্ট গ্ৰেজুৱেট এডমিশ্যনছ। ফ্ৰেণ্ডছ, পোষ্ট গ্ৰেজুৱেট এডমিশ্যনৰ বিষয়ে এতিয়াও আপডেট হোৱা নাই, অহা নাই। যিয়নক আমাৰ আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যনছ ফৰ BA BSc আপোনালোকৰ আপডেট আহিছে, গতিকে এই ডিটেইলছখিনি আমি চাম। ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিব তিনিখন নতুন নটিচ আপোনালোকৰ আহিছে, এডমিশ্যন নটিচ, দেন প্ৰচিডিউৰ এণ্ড ইনষ্ট্ৰাকশ্যন, দেন এডমিশ্যনছ ষ্টেপ বাই ষ্টেপ, দেন এডমিশ্যনছ ষ্টেপ বাই ষ্টেপ স্ক্ৰীনশ্বটছ। এই গোটেই তিনিটা আমি ডিটেইলছত ডিছকাশ্যন কৰিম, আপোনালোকে মিছ নকৰিব, শেষলৈকে চাব। প্ৰথমে আমি ইয়াতে ডিছকাশ্যন কৰিম এডমিশ্যন নটিচ প্ৰচিডিউৰ এণ্ড ইনষ্ট্ৰাকশ্যনছ। ইয়াতে আমি ডিছকাশ্যন কৰিম ফ্ৰেণ্ডছ, এই নটিচটো আপোনালোকে ডিটেইলছত চাব, কাৰণ এইখিনি চালেহে আপোনাৰ এডমিশ্যন প্ৰচিডিউৰটো আপুনি ভালকৈ গম পাব যে উইদাউট হেভিং দ্য ফাইনেল মেৰিট লিষ্ট কেনেকৈ আপুনি গম পাব যে আপুনি কটন ইউনিভাৰ্চিটিত এডমিশ্যন পাব নে নাই, কেনেকৈ আপুনি এডমিশ্যন পাব। গতিকে যিয়ে নহওক প্ৰথমে আমি এই এডমিশ্যন নটিচটো ডাউনলোড কৰিম। অলৰেডি মই ডাউনলোড কৰিছোঁ, যিয়ে নহওক ইয়াতে মই অ'পেন কৰিম নটিচটো। ইয়াতে চাওক কি কৈছে নটিচটোত, ভালকৈ চাব, আপোনালোকে ভালকৈ ষ্টাডি কৰিব, কাৰণ এই নটিচটো যদি আপুনি মিছ কৰে আপোনাৰ এডমিশ্যন প্ৰচিডিউৰ ভুল হ'ব পাৰে আৰু আপোনাৰ এডমিশ্যন ফৰফেটেড হৈ যাব পাৰে। চ' নিশ্চয় চাব পাৰিছোঁ কটন ইউনিভাৰ্চিটি নটিচ প্ৰচিডিউৰ অফ অনলাইন এডমিশ্যন টু BSc অনাৰ্ছ ফাৰ্ষ্ট ছেমিষ্টাৰ। এই নটিচটো BSc ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে হয়, আমি BA ফাৰ্ষ্ট ছেমিষ্টাৰতো আমি আলোচনা কৰিম কেনেকৈ হ'ব। চ' প্ৰথমে চাওক এডমিশ্যনছ টু দ্য ফাৰ্ষ্ট ছেমিষ্টাৰ BSc চ' চাব পাৰিছে আপোনালোকে নিশ্চয় ইয়াতে কি কৈছে যে এডমিশ্যন টু দ্য ফাৰ্ষ্ট ছেমিষ্টাৰ BSc Honours Program except Biotechnology in Cotton University for 2021-22 shall begin on 19 October 2021. So প্ৰথম পেৰাটোত ইয়াতে আপোনালোকে কি কৈছে যে BSc ফাৰ্ষ্ট ছেমিষ্টাৰ আপোনালোকৰ অনাৰ্ছ এডমিশ্যন ষ্টাৰ্ট হ'ব ফ্ৰম 19 October 2021 ইন কটন ইউনিভাৰ্চিটি এক্সেপ্ট আপোনালোকৰ বায়'টেকনলজি, BSc ইন বায়'টেকনলজি। নেক্সট আপোনালোকে চাব ইয়াতে পেৰা 2টো চাব। অন দ্য ডে 1, অ'কে, এডমিশ্যন এদিনত হ'ব পাৰে, ডে 1, ডে 2, ডে 3ও আহিব পাৰে। চ' প্ৰথম ডে আমাৰ এডমিশ্যন হ'ব ফৰ BSc অনাৰ্ছ, that is 19 October 2021. Students having marks 475, English plus 4 best and above will be allowed to take part in the admission process. The time slots for admissions on 19 October allotted to candidates for admissions will be according to their marks
এজ লিষ্টেড বিল' চ' ইয়াতে আপোনালোকক কি কৈছে ভালকৈ মনত ৰাখিব যে আপোনাৰ 475 or above যিবিলাক কেণ্ডিডেটৰ মাৰ্কছ আছে আপোনালোকে নিশ্চয় প্ৰভিজনেল মেৰিট লিষ্টটো চাইছে ৰিভাইজড প্ৰভিজনেল মেৰিট লিষ্টটো চাইছে কাৰ নাম আপোনালোকৰ কি আছে ৰিভাইজড মেৰিট লিষ্টত আছে গতিকে সেই কেণ্ডিডেটছসমূহৰ যিবিলাক কেণ্ডিডেটৰ মাৰ্কছ অ'কে আপোনাৰ কি আছে 475 বা তাতকৈ বেছি আছে ইনক্লুডিং আপোনাৰ কি হ'ব ইংলিছ ডেট ইজ বেষ্ট 4 ছাবজেক্ট প্লাছ ইংলিছ আপোনাৰ যিকেইখন ছাবজেক্ট আছে তাৰ বেষ্ট সবচে হায়েষ্ট চাৰিখন কোন ছাবজেক্ট কেইটা পাইছে সেইকেইটা এড কৰিব লগতে আপোনাৰ ইংলিছৰ মাৰ্কছটো এড কৰিব এড কৰাৰ পিছত যদি আপোনাৰ 475 বা তাতকৈ যদি বেছি আহিছে আপোনালোকে কি পাব কটন ইউনিভাৰ্চিটিত বিএছচি অনাৰ্ছ এডমিশ্যন পাব ফৰ দ্য একাডেমিক ইয়াৰ 2021-22 অ'কে চ' ইয়াতে প্ৰথম কথাটো হ'ল এতিয়া চাওক আপোনালোকে নিশ্চয় গম পালে যে কোনে এডমিশ্যনছ পাব যদি আপোনাৰ মাৰ্কছ 475 ইন বেষ্ট 4 প্লাছ ইংলিছত আছে তেনেহ'লে আপুনি কটন ইউনিভাৰ্চিটিত আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যনছ পাব ফৰ বিএছচি অনাৰ্ছ ফৰ দ্য একাডেমিক ইয়াৰ 2021-22 এতিয়া আমি টাইম শ্লটটো চাম ইয়াতে টাইম শ্লটটো চাওক কি কৈছে টাইম শ্লটটো চাব আপোনালোকৰ এডমিশ্যন টাইম ষ্টাৰ্ট হ'ব ফ্ৰম মৰ্নিং 10 AM টু এণ্ড শেষ হ'ব 5 PM কিন্তু ইয়াতে চাওক নিশ্চয় আপোনালোকে টেবুলটো ইয়াতে চাব পাৰিছে টাইম শ্লট মাৰ্কছ নাম্বাৰ অফ কেণ্ডিডেটছ দেন চাব ইয়াতে টাইম শ্লটত কেইটা ভাগ কৰিছে 1 2 3 4 5 6 7 8 অ'কে প্ৰথম টাইম শ্লটটো হ'ব ৰাতিপুৱা 10টা বজাৰ পৰা 11টা বজা দ্বিতীয় নম্বৰ শ্লটটো হ'ব 11:15 to 11:45 তৃতীয় শ্লটটো হ'ব 12 to 12:30 PM দেন নেক্সট শ্লট হ'ব 12:45 to 1:15 নেক্সট শ্লট হ'ব 1:30 to 2 দেন নেক্সট শ্লট হ'ব 2:15 to 2:45 নেক্সট শ্লট হ'ব 3 to 3:30 দেন নেক্সট শ্লট হ'ব 3:45 to 5 PM এতিয়া চাওক মাৰ্কছ প্ৰথম শ্লটত কোনবিলাক ষ্টুডেণ্টছ বা কেণ্ডিডেটে এডমিশ্যন ল'ব পাৰিব যিবিলাক কেণ্ডিডেটৰ মাৰ্কছ 490 to 483 আছে সেইবিলাক কেণ্ডিডেটৰ এডমিশ্যন হ'ব ৰাতিপুৱা 10টা বজাৰ পৰা 11 বজালৈকে অ'কে নেক্সট আপুনি চাব যিবিলাক কেণ্ডিডেটৰ মাৰ্কছ 482 482 আছে অ'কে এইখিনি ৰেঞ্জৰ ভিতৰত যিবিলাক কেণ্ডিডেটৰ মাৰ্ক আছে 482 and 481 সেই কেণ্ডিডেটসমূহৰ এডমিশ্যন হ'ব ৰাতিপুৱা 11:15 পৰা 11:45 লৈকে নেক্সট আপুনি চাব যিবিলাক কেণ্ডিডেটৰ মাৰ্কছ 480 আছে তেখেতসকলে এডমিশ্যন পাব 12 noon to 12:30 PM নেক্সট আপুনি চাব যিবিলাক কেণ্ডিডেটৰ মাৰ্কছ 479 আছে টোটাল মাৰ্কছ ডেট মিনছ বেষ্ট 4 প্লাছ ইংলিছ তেখেতসকলৰ এডমিশ্যন হ'ব 12:45 to 1:15 ভিতৰত দেন আপুনি চাব যিবিলাক কেণ্ডিডেটে মাৰ্কছ 478 পাইছে তেখেতসকলৰ এডমিশ্যন হ'ব 1:30 to 2 PM নেক্সট আপোনালোকে চাব যিবিলাক কেণ্ডিডেট 477 মাৰ্কছ পাব ইন দিয়াৰ বেষ্ট 4 ছাবজেক্ট প্লাছ ইংলিছ তেখেতসকলৰ এডমিশ্যন হ'ব চাওক আপোনাৰ 2:15 to 2:45 নেক্সট আপোনালোকে চাব যিবিলাক কেণ্ডিডেট 476 মাৰ্কছ হৈছে ইন দিয়াৰ বেষ্ট 4 ছাবজেক্ট প্লাছ ইংলিছ তেখেতসকলৰ এডমিশ্যন হ'ব 3 PM to 3:30 PM on 19 October 2021 দেন যিবিলাক কেণ্ডিডেটে আপোনাৰ কি পাইছে 475 মাৰ্কছ পাব তেখেতসকলৰ এডমিশ্যনছ হ'ব কেতিয়া 3:45 to 3 PM নিশ্চয় আপোনালোকে ইয়াতে চাব পাৰিছে এতিয়া চাওক নাম্বাৰ অফ কেণ্ডিডেটছ কিমান আছে ইয়াতে যদি আমি চাব যাওঁ that is for slot 1 that is চাওক আপোনালোকে 10 AM to 11 AM ইয়াতে কেণ্ডিডেট আছে 75 নেক্সট শ্লটত আছে কেণ্ডিডেট 15 দেন নেক্সট শ্লটত আছে কেণ্ডিডেট 46 নেক্সট শ্লটত আছে 31 নেক্সট শ্লটত আছে 25 নেক্সট শ্লটত আছে 29 দেন নেক্সট শ্লটত আছে 19 আৰু নেক্সট শ্লটত আছে 86 and number of candidate for each slot it is also given for the admission for day 1 গতিকে ইয়াৰ পৰা আপোনালোকে গম পালে যে কোনবিলাক ষ্টুডেণ্টছ বা কেণ্ডিডেটে প্ৰভিজনেল মেৰিট লিষ্টৰ পৰা এডমিশ্যন পাব ফৰ দ্য একাডেমিক ইয়াৰ 2021-22
okay, in BSc honors under the Cotton University. Ito next part khini ami study korim. Next part ot apnalokor ki guidelines issue korise for the admission purpose. Eto sauk, candidates will be allowed to log in into the admission portal only during the specified slots reserved against their respective English plus best 4 marks. Time slot are tentative. The candidates are asked to click the web page periodically for any notified changes of the same. So ইয়াতে আপোনালোক কি কৈছে নিশ্চয় আপোনালোক ইয়াতে গম পালে যে আপোনালোকক টাইম স্লটটো কি কৰিছে এলাউ কৰিছে বাই দা কটন ইউনিভাৰ্চিটি ফৰ এডমিশন ইন বিএসসি অনাৰ্স ফাৰ্ষ্ট সেমিষ্টাৰ ফৰ দা একাডেমিক ইয়াৰ 2021-22 গতিকে এই টাইম স্লটৰ ভিতৰত যিবিলাক ষ্টুডেণ্টছে 475 এণ্ড এবভ মাৰ্কছ পাইছে ইন দিয়াৰ বেষ্ট 4 সাবজেক্ট প্লাছ ইংলিছ তেখেতসকলে কি কৰিব লাগিব লগিং কৰিব লাগিব সাপোজ ধৰি লওক কোনবা এজন ক্যান্ডিডেট আছে তেখেতে মার্কস পাইছে 490 to 483 that means 483 to 490 গতিকে তেখেতসকলে লগিং কৰিব লাগিব ইন দা ইউনিভাৰ্সিটি অফিচিয়েল ওয়েবসাইট ওকে এই ডিটেইলস আমি ডিসকাশন কৰিম পিছত সাপোজ 10 am to 11 am আপোনালোকৰ টাইম স্লট দি আছে গতিকে এই সময়ৰ ভিতৰতে আপুনি কি কৰিব লাগিব লগিং কৰিব লাগিব আৰু এডমিশন প্ৰসিডিউৰটো কমপ্লিট কৰিব লাগিব আৰু যদি আপুনি কিবা প্ৰবলেম পায় আপোনাৰ হেল্পলাইন নাম্বাৰ দি আছে সেই নাম্বাৰত আপোনালোকে লগলগে কন্টাক্ট কৰিব লাগিব ওকে যেনেকৈ সাপোজ ধৰি লওক সাপোজ টাইম স্লট 2 চাওক ফৰ ডে 1 গতিকে সক এটা টাইমটো কি দিছে 11:15 am to 11:45 am সো যিবিলাক ক্যান্ডিডেট 481 আৰু 482 পাইছে ইন দিয়াৰ বেষ্ট 4 সাবজেক্ট প্লাস ইংলিশ ওকে তেখেতসকলে কি কৰিব লাগিব 11:15 ৰ পৰা 11:45 ৰ ভিতৰতে হিতে অফিচিয়েল ওয়েবসাইটত লগইন কৰিব লাগিব আৰু এডমিশন প্ৰসিডিউৰটো কমপ্লিট কৰিব লাগিব আৰু যদি আপুনি কিবা কাৰণত কৰিব পৰা নাই যদি আপোনাৰ অসুবিধা হৈছে বা হয়তো সাৰ্ভাৰৰ প্ৰবলেম আপুনি ইমিডিয়েটলি হেল্পলাইন নাম্বাৰত কন্টাক্ট কৰিব লাগিব আৰু ইনফৰ্ম কৰিব লাগিব গতিকে ফাৰ্স্ট পেৰেডত নেক্সট পেৰেডত এইখিনি কথাই কৈছে এতিয়া চাওক আমি নেক্সট পেৰেডটো চাম Time slot for day 2, 21st October 2021 will be notified on 19 October evening in the Cotton University website. Available of honor subject will be subject to eligibility conditions, number of seats and caste categories as notified by CU ACAD/UG admissions 2021-191/510 dated 6 September 2021. Strictly according to merit. In case of a tie of number of candidates with equal marks for less number of seats available, merit will be determined using the tie breaking rules and defined by the notification. So yate ki koise apnalokok আপোনাৰ ডে 2 যেটো টাইম স্লট হ'ব ফৰ এডমিশনস হেতু আপোনালোকৰ ইস্যু কৰিব অন 19 অক্টোবৰ ইন দা ইভিনিং আপোনালোকে কটন ইউনিভাৰ্সিটিৰ ওয়েবসাইটত গৈ চেক কৰি থাকিব পাৰে ওকে নেক্সট আপোনালোকে চাওক ইয়াতে আপোনাৰ কি কৈছে এটা শব্দ ইয়াতে আপোনালোকৰ কাৰণে ব্যৱহাৰ কৰিছে চাওক টাই ব্ৰেকিং ৰুলস মানে কি এনেকুৱা হ'ব পাৰে যে সাপোজ ধৰি লওক আপোনাৰ সাপোজ 475 marks 475 দুজনে ইকুৱেল মার্কস পাইছে সো ইকুৱেল মার্কস পালে সিটটো এলট কৰাটো অসুবিধা হ'ব পাৰে কাৰণ নাম্বাৰ অফ সিট ক্যাপাসিটি ইজ লিমিটেড সো তেনেকুৱা সিচুৱেচনত আপোনাৰ হেতু ব্ৰেক কেনেকৈ কৰিব টাই ব্ৰেকিং ৰুলস কি হ'ব সো ইয়াতে বেসিক্যালি প্ৰথমতে চাব যে আপুনি হাইয়েস্ট মার্ক কিমান পাইছে ইন টোটাল ইন দা কোয়ালিফাইং এক্সামিনেশন আপুনি সাপোজ এইচএস সেকেন্ড ইয়াৰ এক্সাম কোয়ালিফাই কৰিছে তাতে দুজনে ক্যান্ডিডেট হাইয়েস্ট মার্ক কিমান পাইছে যদি দুজন ক্যান্ডিডেটৰ হাইয়েস্ট মার্ক সেম থাকে তেনেহলে হিতে কি চাব ইংলিশ সাবজেক্ট যে কোনজন ষ্টুডেন্টে ইংলিশত হাইয়েস্ট পাইছে তেখেতক কিব প্ৰথমতে এডমিশন দিয়াব তেনেকৈ আপোনালোকৰ টাই ব্ৰেকিং ৰুলসটো কি কৰাব এপ্লাই কৰা হ'ব জিনক নেক্সট পাৰ্টটো আমি চাও নেক্সট পাৰ্টত কি কৈছে আপোনালোকৰ কাৰণে চাওক candidates are advised to refer to the step by step procedure for admissions in the enclosed pages step by step admission procedure কি আছে এটা আমি ডিসকাশন কৰিম আমাৰ নেক্সট নোটিছত জিনক ইম্পৰ্টেন্ট ডেটস খিনি মই ইয়াতে আপোনালোকৰ লগত ডিসকাশন কৰি দিম okay admission helpline number নিশ্চয় আপোনালোকে চাব পাৰিছে if you are getting any kind of problems immediately you should contact with this number দিয়া আছে ইয়াতে আপোনালোকে immediately contact কৰিব next about tentative dates for admission into other easy programs আপোনালোকে চাব পাৰে yes about BA honors আপোনালোকৰ admission হ'ব on 21 and 22 October 2021 আৰু আপোনালোকে slot of admission পাব before the date of admissions then BA liberal arts আপোনালোকে চাব
এণ্ড BA অনাৰ্ছ মাছ কমিউনিকেশ্যন জাৰ্নেলিজম আপোনালোকৰ BSc বায়'টেকনলজি এণ্ড BCA এডমিশ্যন হ'ব অন 23rd October 2021 এণ্ড ডিটেইলছ অফ শিডিউল উইল বি নটিফাইড ইন এডভান্স ডেট মিনছ বিফৰ এডমিশ্যন আপোনালোকক নটিফাই কৰা হ'ব এতিয়া আমি চাম এডমিশ্যন প্ৰচিডিউৰটো আপোনালোকে কেনেকৈ এডমিশ্যন কমপ্লিট কৰিব পাৰিব কি প্ৰচিডিউৰ হয় এই প্ৰচিডিউৰখিনি আমি ইয়াতে ওকে ফাৰ্ষ্ট ষ্টেপ অফ এডমিশ্যনছ আপোনালোকে চাব কটন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে লগইন কৰিব লাগিব cottonuniversity.ac.in লগইন কৰাৰ পিছত আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ এপিয়াৰ্ড হ'ব এইটো ফাৰ্ষ্ট ষ্টেপ এপিয়াৰ্ড হোৱাৰ পিছত আপোনালোকৰ ছেকেণ্ড ষ্টেপটো কি হ'ব আপোনালোকে সেই পেজখনত আপোনালোকে নিশ্চয় চাব পাৰিব ইয়াতে চাওক আপোনালোকে এডমিশ্যনছ 2021 নিশ্চয় চাব পাৰিছে এডমিশ্যনছ 2021 ৰঙা কালাৰৰ ইয়াতে আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো এপিয়াৰ্ড হ'ব থাৰ্ড ষ্টেপটো আপোনালোকে চাব ষ্টেপ থাৰ্ড আপোনালোকৰ পেজটো এনেকৈ এপিয়াৰ্ড হ'ব এপিয়াৰ্ড হোৱাৰ পিছত নিশ্চয় আপোনালোকে ইয়াতে চাব পাৰিছে কি আছে চাওক লগইন এণ্ড এপ্লাই ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিছে লগইন এণ্ড এপ্লাই ইয়াতে আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত চাওক আপোনালোকৰ পেজটো কেনেকৈ এপিয়াৰ্ড হয় দেন আপোনালোকে চাব পাৰিব ষ্টেপ 4 আপোনালোকে চাব তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজটো এনেকৈ এপিয়াৰ্ড হ'ব আৰু ইয়াতে লাষ্টত আপোনালোকে চাব পাৰিব ইউজাৰ নেম এণ্ড পাছৱৰ্ড গতিকে আপুনি কি কৰিব লাগিব ইউজাৰ নেম আপুনি কি কৰিব লাগিব ইনপুট কৰিব লাগিব লগতে পাছৱৰ্ড আপুনি ইনপুট কৰিব লাগিব যেটো আপুনি ক্ৰিয়েট কৰিছিলে এট দ্য টাইম অফ ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ কটন ইউনিভাৰ্চিটি বিফৰ এপ্লিকেশ্যন গতিকে সেই সেম ইউজাৰ আইডি আৰু পাছৱৰ্ড দি আপুনি কি কৰিব লাগিব লগইন কৰিব লাগিব বা সাইন ইন ইয়াতে আপোনালোকে কি কৰিব ক্লিক কৰিব ইয়াতে সাইন ইন কৰাৰ পিছত চাব পাৰিব আপোনাৰ ষ্টেপটো কি হ'ব নেক্সট ষ্টেপটো চাব পাৰিব আপোনাৰ পেজটো কেনেকৈ এপিয়াৰ্ড হ'ব এনেকৈ এপিয়াৰ্ড হ'ব ষ্টেপ 5 আৰু ইয়াতে পেজটোত লিখা থাকিব এপ্লিকেশ্যন এণ্ড ক্লিক টু গো গতিকে ইয়াতে আপুনি কি কৰিব লাগিব ষ্টেপ 5ত ইয়াতে ক্লিক টু গো আছে তাতে আপুনি ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ষ্টেপ 6 আহি যাব যে আপুনি তাতে কি কৰিব লাগে গতিকে ষ্টেপ 6ত চাব আপোনাৰ পেজটো এনেকৈ এপিয়াৰ্ড হ'ব বহুত কেইটা বটম আপুনি নিশ্চয় দেখিব পাৰিব সো ইয়াতে চাব পাৰিছে আপোনাৰ সাবজেক্ট ওয়াইজ ওকে যেনেকুৱা ধৰি লওক কেমিষ্ট্ৰি সাবজেক্ট জিঅ'লজি ফিজিক্স ষ্টেটিষ্টিক্স জুলজি জিঅ'গ্ৰাফি ওকে সাবজেক্ট ওয়াইজ ইয়াতে দিয়া আছে আৰু আপোনালোকে বক্সৰ ভিতৰত দেখিব পাৰিছে এপ্লাই ফৰ এডমিশনছ ওকে গ্ৰীন কালাৰৰ বক্সৰ ভিতৰত এপ্লাই ফৰ এডমিশনছ এপ্লাই ফৰ এডমিশনছ এপ্লাই ফৰ এডমিশনছ গতিকে সাপোজ ধৰি লওক আপুনি সায়েন্সৰ ষ্টুডেন্ট হয় আৰু আপুনি সাপোজ কম্পিউটাৰ সায়েন্সত এপ্লাই কৰিব খুজিছে সো কম্পিউটাৰ সায়েন্সত যদি আপুনি এপ্লাই কৰিব খুজিছে তেনেহলে আপুনি এই কম্পিউটাৰ সায়েন্সত চাওক এইটো ৰড চাব আপোনালোকে এইটো ৰড ইয়াতে এপ্লাই ফৰ এডমিশনছ আণ্ডাৰ কম্পিউটাৰ সায়েন্স ৰড ইয়াতে আপুনি কি কৰিব লাগিব ক্লিক কৰিব লাগিব বা সাপোজ ধৰি লওক আপুনি কি কৰিব খুজিছে আপুনি কেমিষ্ট্ৰি সাবজেক্টত এডমিশন ল'ব গতিকে কেমিষ্ট্ৰি ৰটো আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াতে আৰু ইয়াতে চাওক এপ্লাই ফৰ এডমিশনছ গতিকে এপ্লাই ফৰ এডমিশনছ ইয়াতে আপুনি কি কৰিব লাগিব ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট ষ্টেপ নম্বৰ 7 আপোনাৰ আহি যাব আৰু চাওক আপুনি এইটো ষ্টেপত কি কৰিব লাগিব ষ্টেপ 7 ইয়াতে চাওক তাতে ক্লিক কৰাৰ পিছত ইয়াতে আহিব আৰ ইউ শিওৰ ওয়ান্ট টু এপ্লাই ফৰ ডিপাৰ্টমেণ্ট কেমিষ্ট্ৰি আপুনি ডিপাৰ্টমেণ্ট কেমিষ্ট্ৰিত এডমিশন ল'ব খুজিছে নেকি হসাকৈ মানে শিওৰ হয় না নহয় গতিকে যদি আপুনি শিওৰ হয় তেনেহলে ইয়াতে নিশ্চয় এটা বটম দেখিব পাৰিছে প্ৰসিড বুলি আছে এই প্ৰসিডত আপুনি কি কৰিব লাগিব ক্লিক কৰিব লাগিব আৰু যদি শিওৰ নহয় তেনেহলে আপুনি ক্লোজ কৰি বেক কৰিব পাৰে আৰু যদি শিওৰ হয় তেনেহলে ইয়াতে প্ৰসিডত ক্লিক কৰিব প্ৰসিডত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট ষ্টেপ নম্বৰ 8 আহি যাব আপোনাৰ ষ্টেপ নম্বৰ 8 কি হয় চাওক আপোনাৰ পেজটো এনেকৈ আহিব আপোনাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হয় আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত কি হ'ব ওটিপি যাব আৰু সেই ওটিপিটো আপুনি কি কৰিব লাগিব ইয়াতে ইনপুট কৰিব লাগিব নিশ্চয় আপোনালোকে ইয়াতে চাব পাৰিছে ওটিপিটো ওটিপি ইয়াতে আপুনি কি কৰিব লাগিব লগইন কৰিব লাগিব এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ পিছত আপুনি কি কৰিব লাগিব সাবমিট কৰিব লাগিব ইয়াতে চাওক সাবমিট বুলি বটন আছে এই সাবমিট বটনটোত আপুনি কি কৰিব লাগিব ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আমাৰ নেক্সট ষ্টেপটো আহি যাব নেক্সট ষ্টেপটো চাওক আমাৰ কি আছে নেক্সট ষ্টেপটো আমাৰ হ'ব ষ্টেপ নম্বৰ 9 ক্লিক অন কমপ্লিট এডমিশনছ আপুনি এডমিশনছ কমপ্লিট কৰিব লাগিব গতিকে ইয়াতে চাওক আপুনি গ্ৰীন কালাৰৰ বটনটো দেখিব পাৰিছে নিশ্চয় কমপ্লিট এডমিশন প্ৰসেস
এই কমপ্লিট এডমিশ্যন প্ৰচেছত আপুনি কি কৰিব লাগিব ক্লিক কৰিব লাগিব ইয়াতে বহুত কেইটা বটন আছে আপুনি গটেখিনি চাব নালাগে যেটো আপোনাৰ কমপ্লিট এডমিশ্যন প্ৰচেছ আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আমাৰ নেক্সট ষ্টেপটো আহি যাব নেক্সট ষ্টেপটো ষ্টেপ নম্বৰ 10 হ'ব ষ্টেপ নম্বৰ 10 চাওক কি কৰিব লাগিব সিলেক্ট জেনেৰিক ইলেক্টিভ সাবজেক্ট আপুনি ইয়াতে কি কৰিব লাগিব ইলেক্টিভ সাবজেক্ট সিলেকশন কৰিব লাগিব আপুনি সাপোজ অনার্স এডমিশন লৈছে জেনেৰিক ইলেক্টিভ তাতে ক্লিক কৰিলে জেনেৰিক সাবজেক্ট আহি যাব তাতে দেন আপুনি কম্পালসৰি সাবজেক্ট তাতে আপোনাৰ আহি যাব আপুনি সিলেকশন কৰিব লাগিব দেন সিলেক্ট সাবজেক্ট স্টাডিড ইন 10+2 লেভেল আপুনি এই সিজত কি সাবজেক্ট স্টাডি কৰিছে তাতে এই সাবজেক্টখিনি আপুনি মেনশন কৰিব লাগিব নেক্সট স্টেপটো আমাৰ আহিব স্টেপ নম্বৰ 11 ত সাবজেক্টখিনি আপুনি সিলেকশন কৰাৰ পিছত ইয়াতো আপুনি সাবজেক্ট সিলেক্ট কৰিব লাগিব সিলেক্ট ইয়োৰ 10+2 ল্যাঙ্গুৱেজ সাবজেক্ট আপোনাৰ 10+2 ত আপোনাৰ কি ল্যাঙ্গুৱেজ সাবজেক্ট আছিল যেনেকৈ ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াতে অপচন আহি গৈছে প্লিজ সিলেক্ট দা সাবজেক্ট এমআইএল আসামিজ এমআইএল বেঙ্গলী দেন এমআইএল বড়ো এমআইএল হিন্দী আপোনাৰ যেটো সাবজেক্ট হয় হেতু আপুনি কি কৰিব লাগিব সিলেক্ট কৰিব লাগিব নেক্সট স্টেপ সিলেক্ট কৰাৰ পিছত আপুনি সাবমিট কৰিব সাবমিট বটনটো আপুনি চাব পাৰিছে সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনাৰ নেক্সট স্টেপ যেটো হ'ব দেন চাব স্টেপ 2 ক্লিক অন সাবমিট কৰিলে সাবমিট কৰাৰ পিছত চাব এটা নেক্সট যেটো আমাৰ স্টেপ হ'ব স্টেপ নম্বৰ 13 দ্যাট ইজ মোস্ট ইম্পৰ্টেন্ট ফৰ দা পেমেন্ট ফৰ দা এডমিশন ফি আপুনি এডমিশন ফি পেমেন্টৰ কাৰণে হয় এটো সো ইয়াতে চাওক ফি আপোনাৰ যেটো এডমিশন ফি হয় ইয়াতে আপুনি ক্লিক কৰিব আৰু আপোনালোকৰ হেল্পলাইন নম্বৰ দিয়া আছে আপোনালোকৰ এডমিশন ফি কিমান হ'ব আপোনালোকে খুদি লব পাৰে যদি আপোনালোকে শিওর নয় এডমিশন ফিটো হেল্পলাইন নম্বৰত আপোনালোকে কন্টাক্ট কৰি পেলাই এডমিশন ফি আপোনালোকৰ কিমান হ'ব আপুনি খুদি পেলাই এডমিশন ফি পেমেন্ট কৰিব লাগিব আৰু এডমিশন ফি আপোনালোকৰ অনলাইন হ'ব আপুনি ডেবিট কাৰ্ড ইউজ কৰিব পাৰে ক্ৰেডিট কাৰ্ড ইউজ কৰিব পাৰে গতিকে ফি কিমান হয় এমাউন্ট আপুনি এন্টাৰ কৰিব লাগিব এডমিশন ফি টোটাল কিমান তাতে আপোনাৰ আহি যাব অটোমেটিক্যালি আহিব বেসিক্যালি তাতে নেক্সট আপোনাৰ স্টেপটো আহিব চাওক পে নাও বুলি এটা আপোনালোকে নিশ্চয় চাব পাৰিছে পে নাও এই পে নাওত আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত চাওক আপোনাৰ স্টেপটো কেনেকৈ আহে নেক্সট স্টেপটো আপোনাৰ কি হ'ব স্টেপ 4 ক্লিক অন প্ৰসিড টু পে আপোনালোকে ক্লিক কৰিব লাগিব এনেকৈ পেজটো ইয়াতে প্ৰসিড টু পে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক আপোনাৰ কি হয় দেন আপোনাৰ পেমেন্টটো কমপ্লিট হৈ যাব আপোনাৰ বেংক একাউন্ট ডিটেইলছ আপুনি দিব লাগিব সাপোজ আপুনি SBI নেট আপুনি যেটো ইউজ কৰে আৰু ইয়াতে বহুত অপচন আছে যেনেকুৱা আপুনি SBI নেট বেংকিং অৰ ইয়োনো ইউজ কৰিব পাৰে দেন আদাৰ বেংকস ইউজ কৰিব পাৰে ইয়াতে চাৰ্জ কিমান হ'ব এটো দি আছে স্টেট বেংক ডেবিট কাৰ্ড ইউজ কৰিব পাৰে আদাৰ বেংকস ডেবিট কাৰ্ড ইউজ কৰিব ডেবিট কাৰ্ড মিন্স হোৱাট ইয়াতে ATM কাৰ্ড ইউজ কৰিব পাৰে ওকে আৰু বেংক চাৰ্জ কিমান হ'ব পাৰে এই গটেখিনি ডিটেইলছ ইয়াতে দি আছে ইয়াতে যিকোনো কাৰ্ড ইউজ কৰিব পাৰে মেথড ইউজ কৰি পেলাই আপুনি পেমেন্টটো কৰিব পাৰে এডমিশন ফি নেক্সট স্টেপটো আমাৰ আহিব চাওক ইয়াতে ডাউনলোড একনলেজমেন্ট এণ্ড প্ৰভিজনাল কাৰ্ড আপোনাৰ কি হ'ব পেমেন্টটো সাকসেস হোৱাৰ পিছত আপুনি কি কৰিব লাগিব আপোনাৰ একনলেজমেন্টটো আপুনি ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি পেলাই হেতু প্ৰিন্ট কৰিব লাগিব ইয়াতে চাব পাৰিছে কংগ্ৰেচুলেশনস ইয়াতে চাওক Congratulations, you have been provisionally admitted to Cotton University. Please download the acknowledgement letter and identify the card. আপুনি ডাউনলোড কৰিব লাগিব আৰু কাৰ্ডখন কি কৰিব লাগিব আইডেন্টিফাই কৰিব লাগিব কিন্তু এটা বস্তু মনত ৰাখিব বিফোৰ পেইং দ্য এডমিশন ফি আপোনাৰ এডমিশন প্ৰসেস কমপ্লিট নহব ওকে নেক্সট আপোনালোকে চাব ইয়াতে এতিয়া কথাটো হল কিছুমান ষ্টুডেন্ট হয়তো এনেকুৱা আছে যিবিলাকৰ ফ্ৰী এডমিশন পাব বা আমি হেতু ফি ওয়েভাৰ বুলি কওঁ তেখেতসকলৰ যেটো মিনিমাম ফি আছে কলেজৰ হেতু আপোনালোকে পেমেন্ট কৰিব লাগিব ফৰ কলেজ যেনেকুৱা কলেজৰ মেগাজিনৰ কাৰণে ওকে মিনিমাম ফিটো এটো ₹950 হয় এটো আপোনালোকে পেমেন্ট কৰিবই লাগিব গতিকে ফ্ৰেন্ডস ভিডিওটো আমাৰ দিগলিয়া অবিয়াসলি হল বাট বহুত ইম্পৰ্টেন্ট ইনফৰমেশন আছিল আৰু আপোনালোকৰ এডমিশন অহা কালি কেনেকৈ আপোনালোকে আপোনাৰ বহুত চিন্তা হৈ আছে আপোনালোকে চিন্তিত হৈ আছে আই এম ট্ৰাইং টু সলভ দ্যাট প্ৰবলেম যদি আপোনালোকক ভিডিওটো ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে